ফ্ৰেণ্ডছ, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আকৌ এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আলোচনা কৰিম বুলি ভাবিলোঁ। টপিকটো হৈছে PDD অৰ পষ্টপাৰ্টাম ডিপ্ৰেশ্যন। পষ্টপাৰ্টাম ডিপ্ৰেশ্যন বহুতে হয়তো জানে বা যোনে নাজানে সিহঁতৰ কাৰণেই মই এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। এইটো ফিমেল ৰিলেটেড টপিক যদি চবৰে এইটো ওপৰত আৱেৰনেছটো থাকিব লাগে, সজাগতাটো থকাটো খুবেই ইম্পৰ্টেণ্ট। এই পষ্টমৰ্টম ডিপ্ৰেশ্যনটো একচুৱেলি হয় যেতিয়া মাক এজনী ডেলিভাৰী দিয়ে আফটাৰ দ্য বাৰ্থ অফ দ্য চাইল্ড, যেতিয়া জন্ম দিয়াৰ পিছত কিছুমান মাকৰ তাৰমানে ডিপ্ৰেশ্যন হয়। সেই ডিপ্ৰেশ্যনটোকে কয় পষ্টপাৰ্টাম ডিপ্ৰেশ্যন। পষ্টপাৰ্টাম ডিপ্ৰেশ্যনটো একচুৱেলি কিয় হয়, কি কাৰণৰ কাৰণে হয় বা কি লক্ষণ তাৰে কাৰণে ৰেমিডিজ কি ট্ৰিটমেণ্ট কৰিব লাগে, সেইখিনিৰ ওপৰতে আজি মই ভাবিছোঁ আলোচনা কৰিম। আমি বহুতে নাজানো যে আফটাৰ দ্য ডেলিভাৰীৰ পিছত বহুত মাকে এনেকুৱা ধৰণৰ ষ্ট্ৰাগল কৰিব লাগে, বহুতেই ডিপ্ৰেশ্যন হয় কিছুমান মাকৰ। এইটো মেইনলি হাৰমনেল চেঞ্জৰ কাৰণে হয়, তাৰ লগতো বহুত কাৰণ আছে যাৰ কাৰণে এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন হ'ব পাৰে। মেইনলি যোনটো এক্সপেক্টেশ্যন থাকে যে জন্ম দিয়াৰ পিছত শিশুটোৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব, কিন্তু অলপমান লাইফটো তেনেকুৱা নহয়, তাৰমানে অলপমান বেলেগ হৈ যায়। সেইটোৰ লগত এডজাষ্ট হওঁতে মাকজনী বহুতখিনি ষ্ট্ৰাগল কৰিব লাগে আৰু ডিপ্ৰেশ্যনৰ মাজত যাব লাগে। সেইটোকে কয় পষ্টমৰ্টম ডিপ্ৰেশ্যন। পষ্টমৰ্টম ডিপ্ৰেশ্যনটো একচুৱেলি কেইদিনমান পিছত হয়, জন্ম দিয়াৰ পিছত শিশুটিক জন্ম দিয়াৰ পিছত মাতৃগৰাকী হয়, বা কেতিয়াবা এমাহমান পিছতো হ'ব পাৰে। আৰু এইটো মেইনলি ফাৰ্ষ্ট চাইল্ডৰ লগতে যে জন্ম দিয়াৰ পিছতে যে এইটো ডিপ্ৰেশ্যন হ'ব তেনেকুৱা নহয়, ছেকেণ্ড চাইল্ডৰ পিছতো হ'ব পাৰে। কিন্তু মেইনলি ফাৰ্ষ্ট চাইল্ড জন্ম দিয়াৰ পিছত নতুন মাক এজনীৰ হোৱাৰ সম্ভাৱনা বেছি থাকে, যিহেতু তেওঁ নতুন মাক বহুতখিনি কথা নাজানে, সেইটো কাৰণে তেনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া আমি কজেছখিনিলৈ আহোঁ। প্ৰথমতে হাৰমনৰ কথা কৈছে। মই কৈছোঁ হাৰমনেল চেঞ্জৰ কাৰণে এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যনবোৰ হয়। থাইৰয়ড গ্লেণ্ডে এটা আমাক হাৰমন প্ৰডিউচ কৰে, আৰু সেই হাৰমনটো যেতিয়া ডেলিভাৰী হৈ যায় সেই হাৰমনটো একদম তললৈ ড্ৰপ ডাউন কৰে, আৰু সেইটো কাৰণে মাতৃগৰাকী খুব উইক হৈ যায়, খুব দুৰ্বল হৈ যায় আৰু খুব ডিপ্ৰেছ হৈ যায়। এইটো হাৰমনৰ কাৰণে মেইনলি এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যনবোৰ হয়। ছেকেণ্ডটো হ'ল লেক অফ শ্লিপ। সেইটোতো গমেই পাওঁ, নতুন জন্ম দিয়াৰ শিশু এটাই খুব বেছি নুশুৱে, মাজে মাজে শুৱে, মাজে মাজে উঠি থাকে, আৰু যেতিয়া মাকজনী সেইখিনি কষ্ট হয় তেতিয়া অলপমান শ্লিপ ডিপ্ৰাইভ হৈ থাকে, তাৰমানে শুবলৈ নাপায়, শুব খোজে, তেতিয়া কিছুমান সৰু সুৰা প্ৰব্লেম ছল্ভ কৰিব দিগদাৰ হৈ যায় মাকজনী। এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণেও হয় লেক অফ শ্লিপ। এনজাইটি হ'ব পাৰে, তাৰমানে অনবৰতে চিন্তা হ'ব পাৰে যে মই শিশুটোৰ যত্ন ল'ব পাৰিছোঁ নাই, বিৰাট বেছি কনচিয়াছ হৈ থাকিব পাৰে, সেইটো কাৰণেও হ'ব পাৰে এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন। আৰু ফ'ৰ্থটো হৈছে ছেল্ফ ইমেজ। আমাৰ ধৰক যেতিয়া হাৰমনবোৰ প্ৰডিউচ হয় তেতিয়া আমি প্ৰেগনেঞ্চিৰ সময়ত মাতৃগৰাকী ধুনীয়া হয় বা গ্ল' হয়, চুলি তুলি ধুনীয়া হয়, কিন্তু যেতিয়া ডেলিভাৰী হয় তাৰপিছত মানে নিজৰ একো যত্ন ল'ব নোৱাৰা হয় মাতৃগৰাকী, 24/7 বাচ্চাটোৰ লগতে থাকিব লাগে। তেতিয়া তেনেকুৱা এটা ইমেজ হয় যে মই দেখাত বেয়া হৈ গৈছোঁ, আগৰ নিচিনা ধুনীয়া নহয়, বা তেনেকুৱা ধৰণৰ কিছুমান ভাৱ আহে, যোনটোৰ কাৰণে এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন হয়। আৰু নিজৰ লাইফটোৰ ওপৰত যেন মোৰ একো কণ্ট্ৰল নাইকিয়া হ'ল, তেনেকুৱা ধৰণৰ ফিলিংবোৰ আহি যায়। তাৰমানে তেতিয়া ৰুমটোৰ ভিতৰতে সোমাই যেতিয়া ব্ৰেষ্ট ফিডিং কৰি থাকে তেতিয়া বহুতৰে তেনেকুৱা ধৰণৰ ফিলিং এটা আহে। আৰু চাইন্স এণ্ড চিমটমছ আছে। ট্ৰাবল শ্লিপিং, মই ক'লোৱে ট্ৰাবল শ্লিপিং, শুৱাৰ অসুবিধা, এপিটাইট চেঞ্জেছ, ভোক নালাগিব পাৰে, চিভিয়াৰ ফেটিক হ'ব পাৰে, খুব দুৰ্বল লাগিব পাৰে, লৱাৰ লিবিডো, তাৰমানে ফিজিকেলি ইণ্টিমেট হ'ব নোখোজিব পাৰে, মন নাযাব পাৰে, ফ্ৰিকুৱেণ্ট খুব মুড ছুইং হ'ব পাৰে, মানে খুবেই দুখ লাগি থাকে, অনবৰতে যেন দুখ লাগি থাকে, খুব ডিপ্ৰেছ। আৰু তাৰ বাহিৰেও আৰু বেলেগ চিমটম কি হ'ব পাৰে, মাতৃগৰাকী শিশুটোৰ প্ৰতি ইণ্টাৰেষ্ট নহ'ব পাৰে, বা যোনটো বণ্ডিং বা যোনটো এটাচমেণ্ট থাকিব লাগে সেইটো নাহিব পাৰে, তাৰমানে সেইটো ফিলিং নাহিব পাৰে, আৰু একো কাৰণ নোহোৱা কৰি কান্দি থাকিব পাৰে, আৰু চিভিয়াৰ এংগাৰ, খুব খং উঠিব পাৰে, কেতিয়াবা ধৰক কোনো বস্তুতে হেঁপাহ নাইকিয়া হ'ব পাৰে, কেতিয়াবা নিজকে খুব একো অসহায় যেন লাগিব পাৰে, কোনো কামৰে যোগ্য নহয়, বা মানে নিজকে একদম অসহায় মানে আৰু ৱাৰ্থলেছনেছ যেন লাগিব পাৰে, নিজৰ একো যোগ্য নহয় তেনেকুৱা লাগিব পাৰে, কেতিয়াবা ছুইচাইডৰ কথাও চিন্তা কৰিব পাৰে, কেতিয়াবা কাৰোবাক হাৰ্ম কৰাও চিন্তা কৰিব পাৰে, আৰু কেতিয়াবা নিজে ডিচিশ্যন লোৱাৰো অসুবিধা হ'ব পাৰে। তেনেকুৱা ধৰণৰ বেলেগ চিমটম আৰু থাকিব পাৰে।
আৰু কি কাৰণ হ'ব পাৰে থিংছ ডেট কেন ৰেইজ দ্য চান্সেছ অফ PDD আৰু কিছুমান কাৰণ হ'ব পাৰে যদি হিষ্ট্ৰী আছে তেনেকুৱা যে পেচেণ্ট মাকগৰাকীৰ আগতে ডিপ্ৰেশ্যন আছিলে বা প্ৰেগনেঞ্চিৰ সময়ত ডিপ্ৰেশ্যন আছিল বা আগতে তেতিয়াও ধৰক ডেলিভাৰীৰ পিছতো তেনেকুৱা ডিপ্ৰেশ্যন থাকিব পাৰে বয়সটোৱে ইম্পৰ্টেণ্ট কোনটো বয়সত মাকগৰাকী প্ৰেগনেণ্ট হৈছে যদি কম বয়সত হৈছে তেতিয়া ডিপ্ৰেশ্যনৰ চান্সটো বেছি থাকে তাৰপিছত ফেমিলি হিষ্ট্ৰী অফ মুড ছুইং যদি মাক দেউতাক বা তেনেকুৱা জেনেটিক হ'ব পাৰে যদি তেনেকুৱা মুড ছুইং হৈ মানে ডিপ্ৰেছ হয় বা ফূৰ্তিৰ পৰা দুখৰ পৰা ফূৰ্তি তেনেকুৱা ধৰণৰ যদি হিষ্ট্ৰী আছে আগতে তেতিয়াও হ'ব পাৰে আৰু যদি মাতৃগৰাকী খুব এটা ষ্ট্ৰেছফুল ইভেণ্ট মানে কি বুজাইছে ধৰক খুব দুখৰ পৰিৱেশ এটাত পৰিস্থিতিত এটাত আছে য'ত তেওঁ ধৰক চাকৰি কৰিছিল তেওঁ চাকৰি এৰিব লগা হ'ল বা হেল্থটো ইমানেই উইক হৈ গৈছে তেনেকুৱা ধৰণৰ কাৰণতো মানে তেনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন হ'ব পাৰে আৰু হ'ব পাৰে লিমিটেড ছাপৰ্ট যদি খুব কম ছাপৰ্ট মানে ফেমিলিৰ পৰা পায় তেনেকুৱা সেইটো কাৰণে হ'ব পাৰে বা অকলে আছে অকলে গোটেইখিনি মেনেজ কৰিব লগা হৈছে সেইবোৰ চিন্তাই ধৰক তেওঁক বহুত অসুবিধা কৰিছে শিশুটোৰ যত্ন ল'ব লাগে বা ঘৰুৱা কামবোৰো কৰিব লাগে তেতিয়া হ'ব পাৰে মেৰিটেল কনফ্লিক্টৰ কাৰণে হ'ব পাৰে যদি হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটো ভাল নহয় তেতিয়াও এনেকুৱা ধৰণৰ ডিপ্ৰেশ্যন হ'ব পাৰে এতিয়া ধৰিব লাগিব যে মাতৃগৰাকীৰ হেল্প লাগে মেডিকেল হেল্প লাগে বা কাউন্সেলিং লাগে বা আমাৰ মেডিকেল হেল্প বা কাউন্সেলিং লাগে ডেলিভাৰীৰ পিছত যদি আমাৰ এই চিমটমবোৰ যোনবোৰ ক'লোঁ সেইবোৰ যদি দুসপ্তাহ বা দুসপ্তাহৰ ওপৰি গুচি যায় তাৰমানে প্লাছ টু উইক হৈ যায় তেতিয়া আমি তেনেকুৱা ধৰণৰ মেডিকেল হেল্প বিচাৰিব লাগিব যদি আমি কামবোৰ আগৰ দৰে কৰিব নোৱাৰোঁ গতানুগতিক যোনবোৰ কাম কৰিছিলোঁ সেইবোৰ আমাৰ কৰিবলৈ একদমেই ইচ্ছা নাযায় তেতিয়া আমি মেডিকেল হেল্প বিচাৰিব লাগিব যদি আমি এই যোনটো আমাৰ নতুন লাইফ হৈছে যোনটো আমাৰ নতুন জীৱন শিশু এটা অহাৰ লগে লগে বহুত দায়িত্ব বাঢ়ি যায় আগৰ ধৰণৰ নহয় আৰু লাইফটো সেই দায়িত্বখিনিৰ লগত বা সেই লাইফটোৰ লগত যদি আমি এডজাষ্ট হ'বলৈ বহুতখিনি সময় লাগিছে আৰু যদি অনবৰতে আমি কান্দি থাকোঁ বা দুখ কৰি থাকোঁ অনবৰতে কিবাকিবি বেয়া চিন্তাবোৰ আহি থাকে অনবৰতে ভয় লাগে যে বাচ্ছাটোৱে কিজানি গাখীৰ পোৱাই নাই শিশুটোৱে যিমানখিনি যত্ন ল'ব লাগিছিল মই কিজানি পৰা নাই তেনেকুৱা ধৰণৰ অনবৰতে ফিলিং আহি থাকে বা নিজকে যদি আমি হাৰ্ম কৰিব খুজিছোঁ হাৰ্ম মানে ছুইচাইডৰ কথা কৈছে এনেকুৱা ধৰণৰ যদি মানে এক্সট্ৰিমলৈ গুচি যায় অনবৰতে এইবোৰে ভাবি থাকোঁ তেতিয়া কিন্তু আমাক কাউন্সেলিঙৰ দৰকাৰ হ'ব ছাজেশ্যনছবোৰলৈ আহোঁ ছাজেশ্যনছ ফৰ দ্য নিউ মম কি উপায় আছে নতুন মাক এজনী কি আমি ছাজেশ্যন দিব পাৰোঁ তেওঁলোকে ডাইৰেক্টলি তাৰমানে ক'ব লাগিব ঘৰৰ মানুহক যে তেওঁলোকে এনেকুৱা ধৰণৰ ফিলিং আহিছে আৰু অহাৰ কাৰণে মনটো খুব বেয়া লাগে আৰু তেওঁলোকৰ হেল্প বিচাৰিব লাগিব ছাপৰ্ট বিচাৰিব লাগিব এক্সাৰচাইজ ছেকেণ্ডটো কৈছে এক্সাৰচাইজ এণ্ড go out for a break এক্সাৰচাইজ মানে ধৰক মেডিটেশ্যন কৰিলে অলপমান যোনখিনি পাৰে যদি চি ছেকশ্যন হয় চিজাৰিয়ান হ'লেতো অলপমান ধৰক দুৰ্বল হৈ থাকে বহুত দিনত তেতিয়া ধৰক এক্সাৰচাইজ মানে আৰু ধৰক য়োগা বা তেনেকুৱা লাহে ধীৰে যি পাৰে আৰু সেইখিনি কৰিব পাৰে মেডিটেশ্যন বা অলপমান শিশুটোক লৈ অলপমান বাহিৰলৈ ওলাই গ'ল ৰুমটোত সোমাই থাকিলে তাৰমানে তেতিয়া মনটো আৰু বেছি বেয়া হয় সেইটো কাৰণে ধৰক go out for a break অলপমান ব্ৰেক ল'ব লাগে মাজে মাজে নাম্বাৰ 3 কৈছে বি ৰিয়েলিষ্টিক এক্সপেক্ট গুড এণ্ড বেড ডেজ তাৰমানে আমি প্ৰেক্টিকেল হ'ব লাগিব সদায় যে ভাল দিন হ'ব তেনেকুৱা নহয় কেতিয়াবা ভাল কেতিয়াবা বেয়া সেইটো কাৰণে আমি প্ৰেক্টিকেলি প্ৰব্লেমবোৰ হেণ্ডেল কৰিব লাগিব আৰু এটা চেনচিবল ডায়েট খাব লাগিব আৰু নিজকে আইচলেট কৰি ৰাখিব নালাগে তাৰমানে ডোণ্ট আইচলেট ইয়ৰছেল্ফ অকলশৰীয়া কৰি ৰুম এটাত সোমাই পেলাই শিশুটোৰ লগতে ব্যস্ত হৈ থাকিলে অলপমান ডিপ্ৰেশ্যন হোৱাটো স্বাভাৱিক সেইটো কাৰণে আমি সকলোৰ লগতে ফিলিংবোৰ শ্বেয়াৰ কৰিব লাগে আৰু ৰিলেশ্যনশ্বিপটো হাজবেণ্ডৰ লগত ভাল কৰিব লাগে আৰু লিমিট ভিজিটাৰবোৰ যেতিয়া আহে চাবলৈ শিশুটো সেইটো খুব আহিবই ধৰক কিন্তু মানে অলপমান কমাই দিব পাৰিলে ভাল কিন্তু কাৰণ কি কিছুমান মানুহে বহুত ধৰণৰ আনৱান্টেড এডভাইচ দিয়ে যোনটো ধৰক অদৰকাৰী কিছুমান কথা ক'ব সেইটোৱে মাকজনীক অলপমান দুখ দিব পাৰে ধৰক মই এক্সাম্পল দিছোঁ পটককৈ কৈ দিলে যে শিশুটো বৰ ক্ষীণ মাকৰ ভাল কৰি গাখীৰ নাপায় নেকি তেনেকুৱা ধৰণৰ মন্তব্যবোৰে মাকজনীক একদম মানসিকভাৱে দুৰ্বল কৰি দিব পাৰে আৰু যেতিয়া শিশুটোৱে হয় তেতিয়া মাকজনী ৰেষ্ট ল'ব লাগে শুব লাগে তেতিয়া ধৰক অলপমান দুৰ্বলটো কমিলে ফিজিকেল হেল্থটো ইম্পৰ্টেণ্ট ফিজিকেল হেল্থটো যেতিয়া বেয়া থাকিব মেণ্টেলি মানুহজনী উইক হোৱাটো বা খং উঠি থকাটো স্বাভাৱিক আৰু যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যনবোৰ যোনবোৰ চিমটম বেছি ৱাৰ্চেন হয় তেতিয়া আমি মেডিকেল হেল্প ল'ব লাগিব আৰু যদি আমি মেডিচিন খাব লাগে বা তেনেকুৱা ব্ৰেষ্ট ফিডিঙৰ সময়ত আমি ডাক্তৰৰ এডভাইচ লৈহে মেডিচিন খাব লাগিব আৰু ইয়াত এতিয়া আমি আহিম এডভাইচলৈ উপদেশ কি দিব লাগে নতুন মাক এজনীক অদৰকাৰী কিছুমান এডভাইচ দিব নালাগে সেইটোতো মই ক'লোৱে যোনটোৱে ধৰক কথা কোৱাৰ আগতে মানে মাতৃগৰাকী যিহেতু হাৰমনিয়েল চেঞ্জৰ কাৰণে বহুত ডিপ্ৰেশ্যন হ'ব পাৰে সেইটো কাৰণে কিবা এটা এডভাইচ দিয়াৰ আগতে আমি খুব চিন্তা কৰি ভাবি পেলাইহে ক'ব লাগিব যোনটোৱে ধৰক মাতৃগৰাকীক চিন্তাত নেপেলাই পাই মানসিকভাৱে দুৰ্বল কৰি নিদিয়ে
সেকেণ্ডলি কেতিয়াও জাজ কৰিব নালাগে মাকজনীক মাকে কেনেকৈ পেৰেণ্টিং কৰিছে কেনেকৈ ডাঙৰ কৰিছে কাৰণ কি যুগৰ লগে লগে আমি নিজকে সলনি কৰিবলৈ আমি শিকিব লাগে এতিয়া মোৰ ছোৱালীজনী ল'ৰাটো যেনেকৈ ডাঙৰ কৰিছিলোঁ ছোৱালীজনীক অলপমান হ'লেও বেলেগ কৰি ডাঙৰ কৰিছোঁ কাৰণ কি সময়ৰ লগে লগে বস্তুবোৰ চেঞ্জ হৈছে উইথ মডাৰ্নাইজেশ্যন আজিকালি এতিয়াৰ এই যুগৰ মাকবোৰতো আৰু এডভান্স সিহঁতৰ আপব্ৰিঙিংটো আৰু অলপমান বেলেগ হ'ব আমাতকৈ বহুত বেছি বেলেগ হ'ব সেইটো কাৰণে আমি সেই আমাৰ যুগৰ লগত কম্পেয়াৰ কৰিব নালাগে বা আগৰ যুগৰ লগত আগতে এনেকৈ কৰিছিলে এতিয়া সিহঁতক সেইখিনি ফ্ৰীডম দিব লাগে তাৰমানে যেনেকৈ ভাল কৰে আৰু মাদাৰ ইজ দ্য বেষ্ট টিচাৰ মাকৰ দৰে কোনো হ'ব নোৱাৰে আৰু তেওঁলোকে যেনেকৈ সুবিধা যেনেকৈ বিচাৰিছে তেনেকৈ ডাঙৰ হ'বলৈ দিব লাগে হাৰ্ডলি মাকজনী কেতিয়াও এইটো ফিল কৰাব নালাগে যে তুমি ইমান কেপেবল নহয় তুমি ইমান যোগ্য তুমি ইমান পাৰা নাই তাৰমানে তুমি ভাল মাক হ'ব পৰা নাই স্পেচিয়েলি ব্ৰেষ্ট ফিডিঙৰ ওপৰতে মই কওঁ মাকৰ গাখীৰ নাই বা তেনেকুৱা ধৰণৰ মন্তব্য বা তেনেকুৱা ধৰণৰ কথা মাকৰ আগত কেতিয়াও ক'ব নালাগে এইবোৰে মাকজনীক বহুতেই দুখ দিয়ে অন্তৰত আৰু লাহে লাহে তেওঁৰ ডিপ্ৰেশ্যন হ'বলৈ ধৰে সেইখিনিয়ে মই ভাবোঁ এইবোৰেই কাৰণত মেণ্টেল আৰু ইম'শ্যনেল হেল্থটো ডিষ্টাৰ্ব হয় মাক এজনীৰ নতুন মাক এজনী হ'লে বহুতখিনি কথাই নাজানে সেইটো কাৰণে ধৰক আমি শিকাই বুজাই ল'ব লাগে ধুনীয়া কৰি আৰু চব কথাতে আমি চেষ্টা কৰিব লাগে যে কোনো কথাতে অন্তৰত আঘাত নাপায় আৰু প্ৰশংসা কৰি ক'ব লাগে যে তুমি এইখিনি পাৰিছা মই এইখিনিও পৰা নাছিলোঁ তেনেকুৱা ধৰণৰ কিছুমান কথা ক'লে মাকজনীয়ে মনতে ভাল পায় আৰু লাহে লাহে তেওঁ এইবোৰ যোনবোৰ ডিপ্ৰেশ্যন হয় সেইবোৰৰ পৰা আঁতৰিবলৈ সহায় হয় এইখিনিতে মই ভিডিঅ'টো শেষ কৰিম বুলি ভাবিলোঁ আৰু এইখিনি কথা মই ক'বলগীয়া আছিল কাৰণ কি মই ভাবোঁ এইখিনি বহুতেই ইম্পৰ্টেণ্ট ডিছকাশ্যন আৰু এইখিনি সকলো মানুহে জনাটো উচিত যাতে নতুন মাক এজনীক সেইখিনি ছাপৰ্ট দিব পাৰে আৰু তেওঁ যাতে ডিপ্ৰেশ্যনলৈ গুচি নাযায় আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে কাইণ্ডলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ